মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 6 ৰ লেসন 13 ৰ এক্সাৰসাইজ 2 কৰিম। এক্সাৰসাইজ 2 হৈছে আমাৰ ৰেশিও এণ্ড প্ৰপোৰ্শন। এক্সাৰসাইজ 1 আমি অলৰেডি কৰিছো আৰু এক্সাৰসাইজ 2 ৰ আমি আজি সলিউশন কৰিম। তো ৰেশিও এণ্ড প্ৰপোৰ্শন সোৱা, ৰেশিও এণ্ড প্ৰপোৰ্শন য'ত আছে তাত কি লিখা আছে আমাৰ অনুপাত আৰু সমানুপাত। এতিয়া এই লেসনটোত আমাৰ মেইন বস্তু হৈছে ইউনিটাৰী মেথড। ইউনিটাৰী মেথড মানে কি? ঐকিক নিয়ম। আমি আগতেও পাই আহিছিলোঁ ঐকিক নিয়ম। ঐকিক নিয়ম মানে কি? যিকোনো বস্তুৰ কি উলিয়াব লাগে, এটাৰ দাম উলিয়াব লাগে। ধৰি লোৱা বহুত বেছি পৰিমাণে কোনো বস্তুৰ দাম উলিয়াব লাগে। ধৰা 100টা কলমৰ দাম উলিয়াব লাগে, হয় 50টা আপেলৰ দাম উলিয়াব লাগে বা 5 কেজি আপেলৰ দাম উলিয়াব লাগে। তেতিয়াহ'লে আমি যদি 1 কেজি আপেলৰ দাম গম পাওঁ, যদি কি গম পাওঁ আমি 1 কেজি আপেলৰ দাম গম পাওঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰিম? 5 কেজি আপেলৰ দাম উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম? 1 কেজিৰ যিটো দাম থাকিব, ধৰি লোৱা তোমাৰ কি 100 টকা, তেতিয়াহ'লে আমি কি কৰিম? সেই 5 কেজি দাম কেনেকৈ উলিয়াম? 100 পূৰণ 5 কিমান পাম? আমি 500 টকা পাম, হয় নে নহয়? সেইটোকে কোৱা হৈছে কি? সেইটোকে কোৱা হৈছে আমাৰ ইউনিটাৰী মেথড, ঐকিক নিয়ম। ইয়াত কি কৈছে চোৱা, the word unitary has come from the word unit. Unit মানে কি? Unit মানে হৈছে এটা। তো ইউনিটাৰী ক'ৰ পৰা আহিছে? এটাৰ পৰা কি আহিছে? ইউনিটাৰী আহিছে বা ইউনিটৰ পৰা ইউনিটাৰী আহিছে। which means 1. চোৱা ইয়াত কি লিখিছে? which means 1। তাৰমানে ইউনিটৰ অৰ্থটো কি? এটা। If we know the unitary method, it becomes easier for us to find the value of required number of unit in many cases. যদি আমি এটাৰ মান জানো, তেতিয়াহ'লে যিমান পৰিমাণ লাগে আমাৰ সকলোখিনিৰে মান উলিয়াব পাৰিম, হয় নহয়? If we know the unitary method, it becomes easier for us to find the value of required number of unit in many cases. তো তলত মই ট্ৰান্সলেট কৰি দিছোঁ তোমালোকৰ কাৰণে। ইউনিটাৰী শব্দটো ইউনিট শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল এক। যদি আমি একক পদ্ধতিটো জানো, তেন্তে বহু ক্ষেত্ৰত আমাৰ বাবে প্ৰয়োজনীয় সংখ্যা এককৰ মান বিচাৰি উলিয়াবটো সহজ হৈ পৰে। উদাহৰণেৰে বুজি চাওক। ইয়াত কি দিছে? ইয়াত let us understand with example। আমি উদাহৰণৰ সৈতে বুজি ল'বলৈ কৈছে। তো আমি এবাৰ কি কৰিম? আমি এক্সাৰসাইজত যাম। এক্সাৰসাইজৰ 1 নং কুৱেশ্যনত আমি এবাৰ যাম, ঠিক আছে? চোৱা কুৱেশ্যন নং 1 কি কৈছে? এক্সাৰসাইজ 2 কুৱেশ্যন নং 1 কৈছে কষ্ট অফ 1 মেথামেটিক্স বুকছ ইজ ₹45। হোৱাট ইজ দ্য কষ্ট অফ 10 বুকছ? যদি এখন গণিতৰ কিতাপৰ দাম কিমান? 45 rupees হয়। এখন গণিতৰ কিতাপৰ দাম যদি আমাৰ কিমান হয়? 45 rupees হয়। হোৱাট ইজ দ্য কষ্ট অফ 10 বুকছ? 10খন কিতাপৰ দাম কিমান? ইয়াত ব্ৰেকেটত লিখিছোঁ এখন কিতাপৰ দাম 45 টকা, 10খন কিতাপৰ দাম কিমান? তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াক কি কৰিম? ইউনিটাৰী মেথডত কৰিম। এখনটো দিয়াই আছে, গতিকে ইয়াৰ কাৰণে আমাৰ ইমান কষ্ট নহয়। আমি কি কৰিম? আমি ইয়াত এনসাৰ বা সলিউশন বুলি লিখিম। কি লিখিম আমি? আমি লিখিম গিভেন, কি লিখিম? কষ্ট অফ, কি দিয়া আছে আমাক? কষ্ট অফ 1 মেথামেটিক্স বুক লিখিব পাৰা, নহ'লে অনলি বুক লিখিলেও হ'ব। কি দিয়া আছে? কষ্ট অফ 1 বুক ইকুৱেল টু আমাক দিয়া আছে কিমান? ₹45। এতেকে আমি কি লিখিম? এতেকে কষ্ট অফ কিমান? 10। কষ্ট অফ 10 বুকছ ইকুৱেল টু rupees, কি কৰিম? এখনৰ দাম যদি কিমান? 45, তাহলে 10খনৰ কি হ'ব? 10 গুণ হ'ব। গতিকে কি হৈ যাব আমাৰ? চোৱা ₹450 হ'ল। তো আমাক কি উলিয়াব লাগিছিল? আমাক উলিয়াব লাগিছিল হোৱাট ইজ দ্য কষ্ট অফ 10 বুকছ। আমি কি পাইছোঁ ইয়াত? কষ্ট অফ 10 বুকছ ইকুৱেল টু
450 তো এইটো হৈছে আমাৰ কি এনসার ঠিক আছে নেক্সট আমি কোয়েশ্চনে যাম 2 নম্বৰ কোয়েশ্চনে কি কৈছে কষ্ট অফ 12 স্টোরি বুকস ইজ rupees 300 what is the cost of 3 story books 12 story book দিয়া আছে এবাৰ কিন্তু এখন গল্প কিতাপৰ দাম দিয়া হোৱা নাই 12খন গল্প কিতাপৰ দাম কিমান দিছে 300 টকা what is the cost of 3 story book আমি 3খন কিতাপৰ দাম উলিয়াব লাগে তো আমি কি কৰিম ইউনিটাৰী মেথড ইউজ কৰিম ইউনিটাৰী মেথডে কি কৈছে আমাক সদায় এখনৰ দাম উলিয়াই ল'ব লাগে তো আমি আকৌ ইয়াত কি কৰিম 12খন দামৰ পৰা এখন গল্পৰ কিতাপৰ দাম উলিয়াই লম ঠিক আছে আকৌ আমি লিখিম এনসার বা সলিউশন লিখিব পাৰা ইয়াত আকৌ লিখিম আমি given কি দিয়া আছে আমাক cost of so 12 books equal to rupees কিমান দিয়া আছে আমাক 300 হয় না আচ্ছা এতিয়া আমি কি কৰিম therefore cost of one book so এই বস্তুটো অলপ মন কৰিবা যেতিয়া আমি বেছিৰ পৰা কম বস্তুৰ দাম উলিয়াম তেতিয়া সদায় কি কৰিম আমি হৰণ কৰিম ঠিক আছে ইয়াত কি আছিল 12 বুকস ইয়াত 1 বুকসৰ আমি কি উলিয়াই আছো ভ্যালু উলিয়াই আছো গতিকে কি হ'ব হৰণ হ'ব বা ডিভাইড হ'ব তো কাক ডিভাইড কৰিম আমি সোয়া এই 300 ক আমি কি কৰিম ডিভাইড কৰিম কিমানৰে ডিভাইড কৰিম 12 এৰে ডিভাইড কৰিম ঠিক আছে এবাৰ সোয়া therefore cost of কিমান therefore cost of এটো আমি ডিভাইড কৰি দিম আগতে ঠিক আছে এটো সোয়া 12 এৰে আমি 30 ক যদি ডিভাইড করি কিমান বার যাব 12 টু আর 24 2 টাইমস গল আৰু কিমান আছে 24 হলে 30 পরে 24 গলে 6 হলে 0 লগত কিমান হ'ব 60 হয় না তো 60 হলে আমি কি কৰিম কি 60 12 ৰে ডিভাইড কৰিম হয় না তো 60 12 ৰে ডিভাইড কৰিলে কিমান যাব তোমাৰ 5 টাইমস 5 12 গুণ 60 আমি পাইছিলো হয় না তো টোটাল আমি 300 ক 12 ৰে কাটিলে কিমান বার যাব 25 টাইমস যাব ঠিক আছে এবাৰ সোয়া আমি কি উলিয়াব লাগে একচুয়ালি কষ্ট অফ 3 স্টোরি বুক 1 স্টোরি বুকসৰ প্ৰাইস কিমান পাইছো আমি 1 স্টোরি বুকসৰ প্ৰাইস পাইছো আমি 25 এতিয়া আমি লিখিম therefore cost of 3 books equal to এতিয়া সময় কি কৈছিল যদি বেছিৰ পৰা কমত আহিব লাগে ডিভাইড কৰিব লাগে হৰণ আৰু যদি কমৰ পৰা এতিয়া ইয়াত কম আছিল ইয়াত বেছি আহিছে কমৰ পৰা বেছি যেতিয়া আহিম আমি তেতিয়া কি কৰিম পূৰণ কৰিম বা মাল্টিপ্লাই কৰিম ইয়াত ব্ৰেকেট দি দিম আমি ব্ৰেকেট দি প্লাই কি লিখিম 25 into 3 25 into 3 তো কিমান পাম আমি rupees 75 হৈ গল ইয়াত আৰু লিখিব না লাগে লিখিলো আমি লিখিব পাৰি therefore cost of 3 story books cost of 3 story books is rupees 75 এটো লিখিলো হ'ব নে লিখিলো হ'ব ঠিক আছে এটো গল আমাৰ কোৱেশ্চন নং 2 এক্সারসাইজ 2 নেক্সট আমি যাম কোৱেশ্চন নং 3 লৈ ঠিক আছে এবাৰ সোয়া কোৱেশ্চন নং 3 কি আছে কষ্ট অফ 1 ডজন মানে যিকোনো বস্তুৰ 12টা 1 ডজন অফ x is rupees 60 তাৰ মানে 1 ডজন মানে 60টা কণীৰ দাম কিমান সরি 1 ডজন মানে 12টা কণীৰ দাম কিমান 60 টকা what is the cost of 1.5 dozen of x 1 ডজন
আৰু কি হাফ ডজন হয় নাই তাৰ মানে 1 ডজনত 12টা হ'ব আৰু হাফ ডজন মানে আৰু 6টা হ'ব তো 12 6 কিমান হৈ যাব 18টা কণীৰ দাম আমি উলিয়াব লাগে যদি কি 12টা কণীৰ দাম 60 টকা হয় হয় নাই তো সো আমি কেনেকৈ কৰিম ইয়াকো আমি কি লিখিম সলিউশন লিখিম ঠিক আছে আগৰটো आंसर লিখিছো ইয়াক আমি সলিউশন লিখিম তো আমাক কি দিয়া আছে 1.5 মানে কি হ'ব আমি আগতে খেটো লিখি লওঁ ঠিক আছে সলিউশন গিভেন লিখিব পাৰো নিলিখিলে হ'ব 1 ডজন প্ৰথমে 1 ডজন লিখিম 1 কি ডজন 1 ডজন ইকুয়াল টু কিমান 12 হয় 1.5 মানে 1.5 বা 1.5 লিখিব পাৰি আমি 1 and half 1.5 মানে হৈছে তোমাৰ 12 plus half dozen মানে কি 1.5 dozen ইয়াত dozen তো মই লিখা নাই বাৰু 1.5 dozen half dozen মানে সো ইয়াত মই লিখি দিব পাৰো half dozen তো half dozen মানে হৈছে আমাৰ ইয়াত হ'ব 12 plus 6 হয় নাই টোটাল কিমান হৈ যাব 18 numbers of x তামে 1 dozen 12 আৰু 1.5 dozen 18 তো 1 ডজনৰ ভ্যালু কিমান দিয়া আছে মান কিমান দিয়া আছে নাম কিমান দিয়া আছে আমাৰ 60 তেতিয়া হলে 1.5 ডজনৰ মানে 18 ৰ হয় না 12 ৰ নাম হৈছে 60 18 ৰ দাম কিমান হেতু হৈছে আমাৰ প্ৰশ্ন আমি ব্ৰেকেটত লিখিছো 1 ডজন অৰ্থাৎ 12 কণীৰ দাম 60 টকা 1.5 ডজন কণীৰ দাম কিমান তো আমি এটা কো লিখিম ইউনিটাৰী মেথড হয় না ইয়াত কি লিখিম যেহেতু মানে since cost of 12 x equal to কিমান rupees 60 আমি ইউনিটাৰী মেথড মানে এটাৰ দাম উলিয়াব লাগে therefore cost of 1 x মই কি কৈছিলো বেছিৰ পৰা যদি কমৰ দাম উলিয়াব লাগে তেতিয়াহলে হৰণ কৰিব লাগে তো আমি কি কৰিম আমি ইয়াত rupees 60 by 12 কৰিম তো 60 12 ৰ হৰণ কৰিলে কি হ'ব 12 ৰ কাটিম আমি 5 times মানে 5 বাৰ গল এতে কিমান উলিয়াব লাগে আমি উলিয়াব লাগে অকল 18 ৰ হয় না therefore cost of 18x 18x ৰ কিমান হ'ব মই কৈছিল যে কমৰ পৰা যদি বেছি যাব লাগে তেতিয়ালে মাল্টিপ্লাই হৈ যাব এবাৰ কি কৰিম আমি 5 into কিমান লাগে আমাক 18x ৰ দাম তো আমি ইয়াত কি লিখিম ইয়াত আমি 18 লিখিম হয় এবাৰ আমি ইয়াক কি কৰিম 5 into 18 কৰি দিম 5 into 18 ত কিমান হ'ব 90 হয় না 5 8 গুণ 40 শূন্য আৰু 4 থাকিল 5 গুণ 5 আৰু 4 9 তো আমি 5 18 are 90 পালো অৰ্থাৎ cost of 18x equal to 90 হৈ গল মোৰ ছাত্ৰ-ছাত্ৰী সকল যি সকল ছাত্ৰ-ছাত্ৰী মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কাৰণে প্লিজ সাবস্ক্ৰাইব কৰি লবা তোমালোকে সাবস্ক্ৰাইব কৰিলে আমাৰ ভিডিও বনাই ভাল লাগে আৰু আমি এইবোৰ ভিডিও বনালে তোমালোকৰ পৰা 1 টকাও নলও আমি পৰিশ্ৰম কৰো তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ 1000 সাবস্ক্ৰাইবাৰৰ বেছি কৰি দিয়া তেতিয়াহলে ভাল লাগিব আৰু সকলো ল'ৰা ছোৱালী কি কৰিবা ইয়াক লাইক কৰি দিবা শেয়াৰ কৰি দিবা নিজৰ বন্ধু বান্ধৱীৰ তাত ঠিক আছে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনত যাম সোয়া 4 number question কি কৈছে 1 packet of gel pen contains 5 pen the maximum retail price of a packet is 30
the shopkeeper sell it for rupees 25. What is the cost of 24 pence? চোৱা এটা জেল ইয়াত কি লিখিছো চোৱা জেল কলমৰ এটা পেকেটত 5টা কলম থাকে এটা পেকেট তোমালোকে দোকানত গলে গম পোৱা যেতিয়া আমি কলম বেছি গেলম এটা পেকেট দিয়ে তো সেই জেল কলমৰ এটা পেকেট দিয়া হৈছে বা বিক্ৰী কৰা হৈছে সেই পেকেটটোত কিমানটা কলম আছিল 5টা কলম আছিল 5টা কলম থকা এটা জেল পেনৰ পেকেট এটা পেকেটৰ খুচুৰা মূল্য সৰ্বোচ্চ 30 টকা পেকেটটোত লিখা আছে কিমান দাম ইয়াৰ 30 টকা দোকানীয়ে 25 টকাত বিক্ৰী কৰে দোকানীয়ে কি কৰিলে দা শপকিপাৰ মানে কি দোকানী সেল মানে বিক্ৰী কৰা ইট ফৰ rupees 25 দোকানীয়ে 25 টকাকে বিক্ৰী কৰে কিন্তু লিখা আছে কি খুচুৰা মূল্যত 30 টকা 24টা কলমৰ দাম কিমান হ'ব তেতিয়া হলে ঠিক আছে এটা পেকেটত 5টা কলম থাকে সেই 5টা কলমৰ দাম লিখা থাকে 30 টকা কিন্তু বিক্ৰী কৰে 25 টকা লিখা থাকে কিমান 30 টকা কিন্তু বিক্ৰী কৰে দোকানীয়ে কিমান 25 টকা আৰু এটা পেকেটত কিমান থাকে 5টা কলম থাকে এতিয়া আমাক কৈছে যে যদি 5টা কলমৰ দাম 25 টকা হয় তেতিয়ালে 24টা কলমৰ দাম কিমান আমি খেটো উলিয়াব লাগে একদম ইজি হয় না তোমালোকে ইয়াত এনসার দিব পাৰা সলিউশন দিব পাৰা মই সলিউশন দিলো শর্টকাট ইয়াত n2 দিলো লাষ্টৰ সোয়া হিয়াৰ লিখিব পাৰা গিভেন লিখিব পাৰা হয় না মই ইয়াত লিখিছো এবাৰ ইয়াৰ cost of 5 pence কিয় cost of 5 pence লিখিছো কাৰণ এক পেকেটত যে 5টা আছে আৰু 5টাৰ দামে 25 টকা তো ইয়াত লিখিম হিয়াৰ cost of 5 pence equal rupees কিমান কৈছে 30 টকা লিখা আছে কিন্তু বিক্রি কৰিছে কিমান 25 টকা গতি আমি বিক্রি কৰা দামটো লম হয় না তো 25 therefore cost of 1 pen equal to rupees 25 divided by কিমান 5 হয় না বেছিৰ পৰা কমত আহিলে কি কৰিব লাগে হৰণ কৰিব লাগে therefore cost of কিমান 24 হয় না cost of কিমান দিছে আমাক সোয়া 24 হয় না এটা সোয়া তো আমি ইয়াত কি লিখিম 24 pence equal to rupees 5 এৰে 25 কাটিলে 5 times এই 5 আহিব আৰু কি আহিব 24 এবাৰ আমি কি কৰিম মাল্টিপ্লাই কৰিম 5 into 24 তো 5 4 আর 20 কি বহিব 0 2 থাকিব আমার আর নাই তো 5 2 আর 10 আর 2 কিমান হ'ব 12 তো কিমান হল cost of 24 pence equal to rupees 120 হৈ গল এটু গল আমার 4 নম্বৰ লাস্ট ওয়ান আমার হাতত আছে হেতু আমি কৰিম 5 নম্বৰ ঠিক আছে এতিয়া সোয়া লাস্ট 5 নম্বৰত কি দিছে 600 men can complete a work in 40 days 600 men can complete a work 40 days 600 মানুহে এটা কাম 40 দিনত কৰিব পাৰে in how many days the work will be completed by 40 men হয় না তো 400 জন মানুহে কিমান দিনত শেষ কৰিব পাৰিব সেম আমি কৰিম ঠিক আছে কি কৰিম আমি সোয়া given 600 men can completed in 40 days into লিখানা আমি 600 men can completed in 40 days
1 মেন হলে কিমান হ'ব ইয়াত তোমাৰ আগৰ যিকিটা কৰিছিলো তাৰ লগত অলপ বেলেগ হ'ব ঠিক আছে হেতু সময় আৰু মানুহৰ মাজত আহি গৈছে গতিকে কাম একেটাই হল সময় যদি বেছি হয় মানুহ কম লাগিব আৰু মানুহ যদি বেছি হয় সময় কম লাগিব হয় নাই এতিয়া মানুহ কিমান আছে 640 দিনত কৰিছে হয় নাই এজন মানুহ হলে কি হ'ব এজন মানুহ হলে 1 man can completed in এজন মানুহ হলে কি হ'ব 600 জন মানুহৰ কাম কৰিব লাগিব হয় নাই তো 600 জনে 40 দিন লয় গতিকে একজনে কিমান দিন ল'ব একজনে তোমাৰ 40 পূৰণ 600 দিন ল'ব লাগিব 600 জনৰ কাম যদি এজনে কৰিব লাগে তেতিয়াহলে কি হ'ব 600 জনে যিমান সময়ত কৰিছিল তাৰ 600 গুণ কৰিব লাগিব এজন মানুহে গতিকে 40 দিনৰ 600 গুণ সময় কৰিব লাগিব ঠিক আছে এতেকে যদি 400 জন মানুহে কৰে হেতু এজনে যেটো কৰিছিল ইমান দিনত 400 জনে কৰিলে কি হ'ব কমি যাব কমি গলে কি হ'ব ডিভাইড হ'ব ইয়াত 600 জনে যদি কৰে যেটো কাম কৰিব সেই কামটো যদি এজনে কৰে তেতিয়াহলে তাৰ সময় বেছি লাগিলে কি হ'ব পূৰণ হৈ যাব আৰু যেতিয়া এজনৰ কামটো 400 জনে কৰিব তেতিয়া কি হ'ব সময় কম লাগিব গতিকে কম লাগিলে কি হ'ব হৰণ হৈ যাব 400 men can completed or complete লিখিলে হ'ব আমি কি কৰিম ডিভাইড কৰিম আমি কিয় পূৰণ কৰা নাই কাৰণ তাৰ পিছত আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব গতিকে আমি ইয়াক পূৰণ নকৰাকৈ ৰাখিছিলো এতিয়া চোৱা আমাৰ ইয়াত কি হ'ব আমাৰ ইয়াত আমি এটো 0 কাটিম আৰু ইয়াত কিমান আছে 40 এই 40 লগত কাটিম হল কিমান বাছি থাকিল আমাৰ ওপৰত only 6 আৰু এটা 0 হয় না চোৱা ইয়াত 600 জনক 40 দিনত কৰিব পাৰে 400 জনে 60 দিনত কৰিব পাৰে 600 কৈ অলপ কম 400 গতিকে 40 দিনত অলপ বেছি লাগিল হয় আৰু ইয়াত 600 কৈ বহুত কম গতিকে 40 দিনত কৈ বহুত বেছি সময় লাগিব এই দুটা আমি যদি পূৰণ কৰি দিও তেতিয়াহলে আমাৰ বহুত বেছি হৈ যাব দিনৰ সংখ্যা গতিকে আমি লিখিব পাৰো যে 400 men can complete in 60 days ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা আৰু যি সকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা চেনেলটো আৰু সকলোৱে শেয়াৰ কৰি দিবা যি সকল ছাত্ৰ-ছাত্ৰী অকল ভিডিও চাই আছে কিন্তু সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰিলে আমাৰ ভাল লাগে আৰু সকলোৱে লাইক কৰি দিব লাইক নকৰাকে ভিডিও নাচাবা ঠিক আছে আমি নেক্সট ক্লাছত লগ পাম